ডিগবৈত তেল পৰিবাহী টেংকাৰৰ পৰা 50,000 টকা দাবী কৰি ডিগবৈৰ আৰক্ষীৰ জালত 78 মিলনপন্থীৰ জিলা সম্পাদকসহ 4 ধৃত। ডিগবৈ টাৰ্মিনেলত মিলনপন্থী টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক সৌমাৰজিৎ কোঁৱাৰসহ জগত হেনচুৱা, দীপ দাস আৰু ৰন্তু গগৈয়ে তেল কঢ়িওৱা টেংকাৰৰ পৰা 50,000 টকা ধন দাবী কৰিছিল। এই সংক্ৰান্তত ডিগবৈ আৰক্ষীয়ে 4জনক আজি আটক কৰে। সৌমাৰজিৎ কোঁৱৰ মিলনপন্থী টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ সম্পাদক বুলি পৰিচয় দি আহিছে। সৌমাৰজিৎ কোঁৱৰ পূৰ্বেও চেং মাছৰ বিৰুদ্ধে ধন দাবী কৰাৰ অভিযোগ আছে। ইতিমধ্যে ডিগবৈ আৰক্ষীয়ে আটক কৰা উক্ত 4জন ব্যক্তিৰ সৈতে সোধপোছ অব্যাহত ৰাখিছে। ডিগবৈৰ পৰা নীতিমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। পূৰ্বৰ পৰা এটা তথ্য পাই আছিলোঁ ডিগবৈ টাৰ্মিনেলত যে এনেকুৱা ধৰণে তেল চুৰ হয়। তো আমি আচলতে গোটেই তথ্যটো চৰণ ভিজিট কৰিবৰ কাৰণে গৈছিলোঁ আৰু তেতিয়া আমি সেই মুহূৰ্ততে এটা হেৰিয়ৰ দেখিলোঁ ল'ৰা এটাই আমাৰ গাড়ীখন দেখাৰ লগে লগে ল'ৰা এটাই দৌৰ মাৰি গৈছে। দৌৰ মাৰি যোৱাৰ লগতে আমি ৰখিলোঁ, ইয়াত কি বস্তু এনেকুৱা কথা, আমাক দেখাৰ লগে লগে দৌৰ মাৰি গৈছে। তো তেতিয়া লগে লগে আমি গাড়ীখন ৰখাই পেলাই চালোঁ, তেতিয়া গাড়ীৰ পৰা তেল অলৰেডি পৰি আছে। তাৰপিছতে আমি তাত মানুহ নাই পোৱা, তাৰপিছতে তাতে মানুহ এজন লগ পালোঁ, কি সোণোৱাল উপাধি মানুহ এজন লগ পালোঁ আৰু সেইজনে তথ্যতে গম পালোঁ সেইটো পেট্ৰল হয়, ডিজেল হয়। তাৰপিছতে গাড়ীখন আমি চালোঁ, গাড়ীখনতো তেল আৰু হেৰি আছে। ইতিমধ্যে আমি ভিডিঅ' ফুটেজ আছে, যে ভিডিঅ' ফুটেজবিলাক আমি গোটেইবিলাক আমি আমাৰ সতীৰ্থসকললৈ আমি প্ৰেৰণ কৰিছোঁ আৰু আপোনালোকে সেই ভিডিঅ'বিলাক ল'ব। আৰু আচলতে আমি যিটো জনহিত আছে, আমি যিটো সন্মান কৰোঁ, আচলতে আমাৰ ক্ষেত্ৰত আজি এইডাল চোৰৰ হাতত লাগিব লাগিছিল, কিন্তু এতিয়া ডিগবৈ পুলিচ প্ৰশাসনে কিন্তু আমাৰ হাতত এই হাততালি লগাইছে। আজি অতিকৈ দুখৰ কথা, আচলতে এনেকুৱা এটা হ'ব বুলি আমি কেতিয়াও নাভাবোঁ। আৰু জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ যাওঁতে যদি এনেকুৱা ধৰণে যে সাৱধান দিয়ে, ৰাইজৰ কাৰণে যদি কৰিবলৈ যাতে নাই, এইটো যে টোটেলি মিছা কথা কৈছে। এইখিনি তথ্য সহকাৰে আমাৰ লগত টোটেলি চব ভিডিঅ' কৈ থৈ দিয়া আছে। তেখেতলোকে এটা মিছা কথা, ইয়াৰ লগত যে সেই তেলৰ চক্ৰটোৰ লগত যে এটা বৃহৎ চক্ৰ জড়িত হৈ আছে, আচলতে সেই চক্ৰটোৱে আজি এই পৰ্যায়ত নাই টাই আহোম ছাত্ৰ সন্থা কোনোদিন ইয়ালৈ অহা নাই। আৰু টাই আহোম ছাত্ৰ সন্থা আজি প্ৰথমবাৰ আমি আচলতে চাই যাব আহিছিলোঁ সঁচানে মিছা কথাটো। আৰু পোৱাৰ লগে লগে তাৰপিছত পুলিচ প্ৰশাসনে ওচৰলৈ আমি যাওঁগে বুলি কৈছে, সিহঁতে ৰখাই থৈছে আমাক। যেতিয়া আমাৰ পুলিচৰ লগত ইয়াৰ থানাৰ লোকেল থানাৰ নাম্বাৰটো নাছিলে, অনলাইনতো আচলতে ক'ৰবাত লাগিলেগে নাম্বাৰ মাৰিছিলোঁ আমি। তো তেনেকুৱা এটা কথা। আমাৰ 4জন আছে, 4জনৰ এই কথাখিনি আপোনালোকে নিৰপেক্ষ আৰু সততা আপোনালোক নিশ্চয় আহিছো। সেইকাৰণে অচি ছাৰৰ লগত অচি ছাৰে মাতিছিলে, তোমালোকে আছিলা নেকি? মই ক'লো আমিতো লাষ্টত আহিছো, আমি আপোনালোকে যেতিয়া ইয়াত মানুহ আনি ললে তেতিয়া আমি গাড়ীখনৰ ওচৰত পাইছো। কিমান টকা ডিমাণ্ড কৰিছিলে? এতিয়া এইটোতো মই ক'ব নোৱাৰো। নাজানে, একো নাজানে, আপুনি একোৱে নাজানে। মই নাজানো। আমি পইচা মিলোৱা নাই। আমি আহিছো, আমাৰ একে ট্ৰান্সপৰ্টৰ গাড়ী হয় ন, এইকাৰণে আমাক মালিকে ক'লে যে যাচোন, গম নোপোৱাকে মানে গম পালোৱে, মানে গাড়ীখন এইটোৱে মানে ড্ৰাইভাৰজনক ইয়াত উঠাই আনিছে, মই ইয়াতে গম পাইছো। ড্ৰাইভাৰক সুধিলো, ড্ৰাইভাৰ এতিয়া উঠি গুচি গ'ল। নাই কোৱা নাই।